আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ। তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম, বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। স্যাৰ, বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব। মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ, কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে। আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ। তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম, বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। স্যাৰ, বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব। মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ, কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে। আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ। তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম, বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। স্যাৰ, বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব। মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ, কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে।